মোৰ বাইদেউক নিষিদ্ধ দ্ৰব্যটি শেষ কৰি দিলে মহানগৰীৰ গড়চুকৰ বামনুপাৰাত চাঞ্চল্যকৰ ঘটনা স্বামীয়ে পত্নীক ভাড়াঘৰত শেষ কৰি দিয়াৰ অভিযোগ পংকজ সানাৰ্জাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰূপালী মুছাহাৰীৰ পৰিয়ালে দাখিল কৰিছে ঘটনাৰ 9 দিনৰ পিছতে গড়চুক আৰক্ষী আটক কৰিছে পংকজ নাৰ্জাৰী ঘটনাটো হ'ল মোৰে বাইদেউ হয় ৰূপালী মুছাহাৰী তেওঁ প্ৰথমে সি তাৰমানে এনেকুৱা ভাবুকি দি আছে সি তাৰমানে স্লো পয়জন দি কিনি মই একদিন নহয় একদিন মাৰিম তো সি এনেকৈ কৈ থাকে ঘৰত জনে আছে বাইদেউ ডাঙৰক সি এনেকৈ কৈ থাকে মোক কেতিয়াবা মাৰিব নাই তাৰপিছত এনেকুৱাকৈ 9 তাৰিখে সি 8 তাৰিখে সি কিবা এটা খুৱাইছে বাইদেউ ৰূপালী বাইদেউ খুৱাই কিনি 9 তাৰিখে সি GMCত নিছে GMCত 9 তাৰিখৰ পৰা সি এডমিট কৰি কিনি সি আনিলে আনি কিনি আমাৰ ডাঙৰ ভিনিও আহিছিল খবৰ ল'বলৈ তাৰপিছত ৰিপৰ্টটো চাম দিয়কচোন কি হৈছে বুলি খুজিছিল আৰু ডাঙৰ ভিনিয়ে তাৰপিছত সেই ৰিপৰ্টটো দেখা নাই তাৰপিছত এনেকৈ আনিলে আনি কিনি সি বেমাৰীক সি এটেচ হৈ যায় সি গুৱাহাটীত তাৰপিছত সি বাক্সাত যায় তাৰপিছত বেমাৰী অকলে থাকে গোটেইটো লেট্ৰিনে নাথাকে পেচাব নাথাকে বহুত চিৰিয়াছ আৰু বেয়া তাৰমানে সি পয়জন খুৱাইছে তাৰপিছত সি থৈ কিনি সি আৰু ঘৰত গ'ল যাই কিনি সি 12 তাৰিখে সি কিবা এটা তাৰমানে এই চিচা গ্লাছত আধা গিলাচমান তাৰমানে পানী দি গলাই কিনি ঘুমাই থাকাতে ইটো খাই এইটো ভাল হ'ব বুলি সি তাৰমানে খুৱাই দিয়ে তাৰমানে পুৰা খুৱাই কিনি তাৰমানে এই গলৰ পৰা আপটো তললৈকে তাৰমানে জ্বলি যায় তাৰমানে জোৰ জ্বলি যায় তাৰপিছত বাইদেউক ফোন কৰি থাকে যে এনেকৈ খুৱাই একদম পুৰা জ্বলি যায় আৰু 13 তাৰিখে সি আৰু ইটো খুৱাই কিনি সি ঘৰত ৰিটাৰ্ণ যায় বাক্সাত যায় তাৰপিছত আৰু সি 13 তাৰিখে আহি কিনি আৰু সি চিচা গ্লাছতে পানী লৈ কিনি পুৰা এক গিলাচ ঘুমাই আছিল বোলে তাৰপিছত আৰু সি উঠি কিনি ইটো খালি ভাল হ'ব বুলি আপোনালোকে কেনেকুৱা গম পালে তেওঁ যে খুৱাই এইবোৰ খুৱাই মানে আমাৰ এই বাইদেউৰ লগত শ্বেয়াৰ কৰি থাকে বাইদেউ ডাঙৰৰ লগত ডাঙৰ বাইদেউৰ লগত আৰু এই ওচৰৰ তাৰ যিখিনি লোক আছে তাকো শ্বেয়াৰ কৰি থাকে আমাৰ তাতে ৰেকৰ্ডিং আছে কি কাম কৰিছিলে আমাৰ বাইদেউ বিউটি পাৰ্লাৰ আৰু তেওঁ আপোনাৰ জোৱাই কি কৰে এইখিনি দিওঁতে একো নকৰে সি আগতে এই কিবা এই নেম কেয়াৰত সি কিবা একাউণ্টেণ্ট নে কি কৰিছিলে তাতে কিবা গড়বড় কৰি কিনি সি খেদা খালা কি নাম তেওঁৰ পংকজ নাৰ্জাৰী আৰু বাইদেউৰ নাম আমাৰ ৰূপালী মুছাহাৰী কেতিয়া ঢুকাইছে বাইদেউ 14 তাৰিখে ঢুকালা 14 তাৰিখে আমি 14 তাৰিখে নিবা লগা তাক ঘৰত এতিয়া ঘৰত ট্ৰিটমেণ্ট কৰিম আমাৰ এই ডাঙৰ কাকাই আহিল ছুটি লৈ কিনি চাৰ্ভিচ কাম কৰে তাতে সি জানি কিনি উখামুখাকে সি আহি কিনি আৰু সি বোলে কিবা টেবলেট সি দিনা আৰু 4টা নাকি টেবলেট সি গলাই কিনি আৰু সি খুৱাইছিল তো আৰু খুৱাই কিনি সি তাৰপিছত আমাৰ এই বাইদেৱে ফোন কৰলাক বোলে বাইদেউ ফোন কৰি থাকোঁতে সি মোবাইলটো সি চাইলেণ্ট কৰি থৈ দিছে আমাৰ ৰূপালী বাইদেউটো কোনো জীৱনত চাইলেণ্ট নকৰে সি মোবাইলটো চাইলেণ্ট কৰি থৈ দিলা তাৰপিছত চাইলেণ্ট কৰাতে তাৰপিছত তাক ফোন কৰলাক বোলে পংকজক আমাৰ বাইদেউ এই গিৰাকক ফোন কৰাৰ তাৰপিছত গিৰাকে তাৰপিছত ক'লে বোলে মই ইমান ৰূপালীক ফোন কৰি আছোঁ কিয় ফোনটো উঠাই মই সি ঘুমাইছিল চাইলেণ্ট কৰি থৈছোঁ বুলি তাৰপিছত এনেকৈ ঠিক 10টামান বজাত 10টা না 10:30 বজাত আৰু বাইদেউ কল কৰে বাইদেউক ফোন কৰাতে ক'লে এনেকৈ চিৰিয়াছ মানুহটো মেডিকেলত ঢুকাল মানে ঘটনা ৰুমত হৈছিলে কিন্তু মেডিকেলত লৈ যায় মেডিকেলত ঢুকাইছে মেডিকেলত লৈ কিনি সি কিবা এটা নেম কেয়াৰত কাম কৰে নাই সি ৰোড ডেথ চাৰ্টিফিকেট আনলাগে এনেকুৱা 11:20 না 45 এনেকুৱা মৰা বুলি আৰু গোটেই ঘটনাত মানে কিবা এটা ৰহস্য আছে নিশ্চয় আজি কোন আহিছিলে আজি আমি ঘৰৰ পৰিয়াল মাখা আহিছে তাৰপিছত আৰু গিৰাকে আছে পুলিচ আহিছে এইটো কাৰণে আমাৰ অনুৰোধ ফৰেনচিকৰ দল আহিছিলে মানে গোটেই তদন্তটো আকৌ হ'ব আৰু এইটোৰ কাৰণে ভালদৰে আমাক প্ৰশাসনে ভালদৰে আমাক চাওক ন্যায়টো আমাক দিব লাগে আমাৰ আপিল কওকচোন আচলতে আপোনাৰ ভণ্টি হয় ভণ্টিৰ লগত আচলতে কি ঘটনা সংঘটিত হৈছিলে কেতিয়া বিয়া দিছিলে 2010 চনত বিয়া দিছিলে তাৰপিছত গোটেই কথাখিনি কওক 2010 চনত তাৰমানে বিয়া হৈছে ইয়াৰ দুজনৰো লাভ মেৰিজ হ'লেও আমি তাৰমানে ডাঙৰ বিয়া কৰি দিছে দুজনকো
কিবা ইয়াৰ পিছত আৰু বিয়া হোৱাৰ পিছতে ইয়াতে গুৱাহাটীতে আহি আছে তাৰমানে ভাড়া লোৱাটো আগতে বেলেগত আছিল তাৰমানে ইয়াতে 8 বছৰমান হ'ল এতিয়া তাৰপিছত মানে সিদিনা 9 তাৰিখ দিনায়ে 9 তাৰিখ নহয় মোক তাৰমানে 8 তাৰিখে জনাইছে যে আমাৰ ভণ্টিয়ে মোৰ অসুখ হৈছে এনেকুৱা বুলি তাৰমানে বমি আৰু শৌচ এনেকুৱা হোৱা বুলি হাগা হোৱা বুলি কৈছে আৰু বহুত হৈছে কিবা বহুত বমি কৰিছে আৰু কিবা হাগা হৈছে বুলি কৈছে আৰু তাৰপিছত ফোনত আলোচনা হৈছে আৰু মই এনেকৈ কোৱাতে আৰু ক'লাক কিয় ডক্টৰৰ তাতে নিয়া নাই এনেকৈ বুলি ক'লাক আৰু এনেকৈ কওঁতে লগে লগে মই পংকজক ফোন কৰিলোঁ তাৰমানে গিৰিয়াকৰ নামটো আমাৰ ভণ্টিৰ গিৰিয়াকৰ নামটো পংকজ আমাৰ ভণ্টিৰ নামটো ৰূপালী পংকজক ক'লক মই কিয় হস্পিটেলত নিয়া নাই এনেকৈ নিয়াতে ই আৰু সিদিনা ঘৰত ইয়াতে নায়ে ভাড়া ঘৰত নাই বাগানপাৰাত নিজা ঘৰত যাই আছে তাৰমানে কালি যাম মই কালি যাম যাই পেলাই কিবা ডক্টৰৰ তাতে নিম বুলি ক'লাক আৰু তাৰপিছত আৰু এই ঘৰৰ পৰা নিজা ঘৰৰ পৰা আহি পেলাই ভাড়া ঘৰত আহি পেলাই কিবা GMCত নিছে আৰু 9-10 মান এই ৰাতিৰ 9-10 মানত নিয়াৰ পিছত তাতে 1 ৰাতি থাকিছে তাৰমানে তাতে 1 ৰাতি থাকি পেলাই চেলান দুটা না কিবা দিছে বোলে চেলান দুটা দি পেলাই ৰাতিপুৱা আনিছে মানুহটো ইয়াৰ পিছত নাই তাৰমানে হস্পিটেলৰ পৰা আনা পিছদিনাই তাৰমানে আনা দিনাই আমাৰ মই ভিনিয়াকক পঠাইছে তাৰমানে আমাৰ ৰূপালীয়ে বোলে অসুখ হৈছে যাওকচোন চাই আহক বুলি আহিছেও আহি পেলাই বাইকো ভাল কৰিব আনিছে তাৰমানে গুৱাহাটীৰ পৰা বাইক নিয়ে আছে ভাল কৰিব লগা আছে এনেকৈ বুলি বাইকো আনিছিল বাইকটো পুৱাতে বোলে খবৰ লৈ পেলাই বাইকটো ভাল কৰিব দিয়ে তাৰপিছত আৰু বাইক ভাল কৰাটো বোলে ৰাতি হ'ল 7টা মান হ'ল ইয়াৰ পিছত আৰু কৈছে মই ৰূপালী আৰু ঘৰতে থাকিম দে ৰুমতে ইয়াতে আহি আছে তাৰমানে ৰুমত ৰাতিও থাকছি সিদিনা ইয়াতে 1 ৰাতি ধুনীয়াকে তাৰপিছত আৰু ইদিনাও নাই তাৰমানে হস্পিটেলৰ পৰা আনা দিনাও তাৰমানে ঘৰত নিজা ঘৰত বাগানপাৰাত যাই আছে গিৰিয়াকে পংকজে যোৱাৰ পিছত আৰু সিদিনাও নাই ইয়াৰ পিছদিনাই কিবা 11 তাৰিখ দিনাই আহি পেলাই তাৰমানে আহিল আৰু তাৰমানে ইয়াতে ভাড়া ঘৰত আহি পেলাই বোলে শুই আছিলি মানুহটো ৰূপালীয়ে শুই আছিল আৰু বেমাৰীটো শুই থাকাতে বোলে আহি পেলাই ভাটিবেলা সময়ত আৰু আহি পেলাই শুই থাকাতে বোলে আধা গিলাচ পানী বোলে কিবা ঔষধ বলাই লৈছে তাৰমানে নাই আমাৰ ভণ্টিয়ে কোৱা মতে A to Z বোলে নামটো মেংগো ফ্লেভাৰ বোলে A to Z মেংগো ফ্লেভাৰ এইটো বোলে আধা গিলাচ পানী বলাইছে বলাই পেলাই আৰু খা এইটো নাখায় নাখালে আৰু কেনেকৈ কিবাটো বেমাৰটো ভাল হ'ব বুলি মানুহটো উঠাই পেলাই মুখটো কিবা মেলবা দি পেলাই একদম ঢালি দিছে বোলে একেলগে ঢালি দিয়ে বোলে ঔষধটো ঢালি দিয়ে বোলে আৰু একেলগে আধা গিলাচ কিবাটো ঔষধটো ঢালি দিয়াৰ পিছত আৰু খাৱাৰ লগে লগে বমি শৌচ এনেকুৱা হৈছে বোলে একদম খোৱাৰ লগে লগে জুই লগা নিচিনা পাই বোলে গোটাই জ্বলি যায় বোলে মুখ জিবা গোটাই একেবাৰে ঘা হৈছে আৰু গোটেইকেইটা ঘা হৈছে মাতৃয়ে বলব নোৱাৰা হ'ল আৰু তাৰমানে লাহে লাহে তাৰমানে আলোচনা কৰিলে সিদিনা কোৱা নাই ইয়াৰ পিছদিনা সিদিনাও ঔষধটো খুৱাই পেলাই আৰু ঘৰত যাই ৰাতি থাকিছিল বাগানপাৰাত নিজা ঘৰত ভাড়া ঘৰত থাকাই নাই তাৰমানে ৰাতি তাৰপিছত সিদিনাও ঘৰত ঔষধটো খুৱাই গুচি যায় ঘৰত বাগানপাৰাত থকা বুলি কৈ একো থাকি নাজানো আমি তাৰমানে ঘৰত যোৱা বুলি কৈ আৰু তাৰপিছত আৰু 12 তাৰিখ দিনাও আহি পেলাই আৰু আহিছে একবাৰ আহি পেলাই আৰু সিদিনাও গধূলা সময়ত আহি পেলাই বোলে আৰু একবাৰ খুৱাইছে শুই থকাটোৱে ঔষধে শুই থকাতে বোলে কৈছে ঔষধটো খা বোলে গিলাচত বলাই পেলাই সিদিনাও বোলে মুখটো মেলবা দি পেলাই একেবাৰে একবাৰতে ঢালি দিছে সিদিনাও একে ক'ত মৰিছিল এইটো আমি জানামতে ৰুমতে মৰিছে তাৰমানে আমি জানামতে পষ্টমৰ্টম কৰিছিল নেকি পষ্টমৰ্টম কৰা নাই কৰা বুলি কৈছিল আমাৰ আগত মেইন কেয়াৰ হস্পিটেলত নি পেলাই কৰিছে বুলি কৈছিল আৰু কিন্তু যে আমি যে পুলিচটো লৈ গেল তাৰমানে থানাৰ পৰা লৈ যোৱাতে পুলিচে ক'লা পষ্টমৰ্টম কৰিলেতো কাটা কাটি থাকে না আৰু ৰাতিটো পষ্টমৰ্টম নকৰে
তাৰপিছত ক'লা কি কৰিম বুলি ভাবিছিলো কৰা নাই আচ্ছা এতিয়া তেওঁৰ ওপৰত এজাহাৰ দিছে নেকি আপোনাৰ এজাহাৰ দিছে এজাহাৰ দিছে আৰু পোষ্টমৰ্টম কৰাৰ ৰিপৰ্টটো আমি ফৰেনচিক ৰিপৰ্ট আজি ফৰেনচিক আহিছে আজি আহিছে সব চাই আছে আমাৰ মতে মৰাটো আমাৰ কি হোৱাটো বিচাৰে তেওঁ কি উচিত শাস্তি হোৱাটো বিচাৰে এটা আমাৰ ন্যায় বিচাৰে প্ৰশাসনে আমাক ন্যায় দিব লাগে উচিত ন্যায় শাস্তি পাব লাগে তাৰমানে যিনি দক্ত কৰিছে এইটো ব্যুৰ' ৰিপৰ্ট N24 আছাম